সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি পঢ়িম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ যিটো পাৰ্ট 4 আছে, লেচন 4 জাগা জননীৰ সন্তান। তোমালোকৰ এইটো অসমীয়া কিতাপৰ নাম কি? অংকুৰৰ অষ্টম ভাগ, অষ্টম শ্ৰেণীৰ বাবে। আমি এই জাগা জননীৰ সন্তানত যিবিলাক প্ৰশ্ন আছে অনুসৰণিক ক্ৰিয়াকলাপত, এইবিলাক প্ৰশ্ন আমি সমাধান কৰিম। তোমালোকৰ পেজ নম্বৰ দি আছে 33 দি আছে, 33 দি আছে। চ' ক্ৰিয়াকলাপৰ যি ক পাঠ ভিত্তিক ক্ৰিয়া আছে, ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰি সকলো কুৱেশ্যনৰ সলিউশন কৰিম 1 by 1। চ' তোমালোকে জাষ্ট ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' ক্ৰিয়াকলাপৰ 1 নম্বৰ কি কৈছে যে গীতটো সুৰ লগাই গোৱা, অৰ্থাৎ এই গীতটো সুৰ লগাই গাবলৈ কৈছে। যেনেকুৱা জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাক মুক্ত প্ৰাণ, এনেকৈ পঢ়িব লাগিব। ঠিক আছে, তোমালোকে এইটো শিক্ষকে কৰাই দিব আৰু ক্লাছৰুমত এইটো পঢ়িব লাগিব। এতিয়া আমি 2 নম্বৰ যিটো কৈছে যে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা, ইয়াৰ পৰা আমি কুৱেশ্যন এনচাৰখিনি ষ্টাৰ্ট কৰি দিওঁ। 2 নম্বৰ প্ৰশ্নটো দিছে যে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। আমি উত্তৰটো লিখিম যে গীতটো পঢ়ি এই কথা বুজা পোৱা হ'ল যে দেশমাতৃৰ সুসন্তানসকলে মৃত্যুক গছকি হ'লেও দুৰ্জয় অভিযান কৰি দেশমাতৃক বৈ শত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে। দেশমাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তানসকলে কৰ্ম কৰিবই লাগিব। তাৰপিছত দিবা যে দেশত কৰ্মহীনতা অথবা কাপুৰুষতাৰ ঠাই নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে। ट्रैफिक जाम कटे मजे से, जब म्यूजिक चले स्पॉटिफाई पे। तो स्पॉटिफाई सुनते जा, क्लिक हियर टू डाउनलोड। তাৰপিছত 3 নম্বৰ প্ৰশ্নবিলাক যিবিলাক দিছে আমাক, 3 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। চ' আমি উত্তৰ লিখিম যে কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে দুৰ্জয় অভিযান বুলি কি বুজাইছে। চ' আমি উত্তৰ লিখিম যে মৃত্যু ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুৰ্জয় অভিযান বুলি কৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্ন যে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। চ' আমি উত্তৰ লিখিম যে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বৈ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। চ' আমি উত্তৰ লিখিম যে জননীৰ সন্তানক কৰ্মহীনতা অথবা কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে তথাপিও নাই ভয় বুলি কিয় কৈছে। চ' আমি উত্তৰ লিখিম যে তথাপিও নাই ভয় এই কাৰণে কৈছে যে জননীৰ সন্তানসকল দুৰ্মত বীৰ অজয় নৱজোৱান, তেওঁলোকে শক্তিমান দুৰ্নিবাৰ। তেওঁলোক, ইয়াত হৈছে তেওঁলোক, দুটা ইকাৰে আহিছে, এটা দিবা যে তেওঁ লয়কাৰ লো আছে, তেওঁলোক শক্তিমান দুৰ্নিবাৰ। 6 নম্বৰ প্ৰশ্ন যে কাৰ জয় নিনান্দ শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। চ' আমি উত্তৰ লিখিম যে অজয় নৱ জোৱানসকলৰ জয় নিনান্দ শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে আপোন পাহৰা বীৰ কি বুলি আখ্যা দিছে। চ' আমি উত্তৰ লিখিম যে আপোন পাহৰা বীৰক অজয় নৱ জোৱান বুলি আখ্যা দিছে। এতিয়া 4 নম্বৰ প্ৰশ্ন আমাক কি দিছে যে 4 নম্বৰ প্ৰশ্নটো আমাক দিছে যে গীতটোৰ বুজি নোপোৱা শব্দবোৰ অৰ্থ বুজি লোৱা। গতিকে যিবিলাক শব্দ কঠিন শব্দ আছে এইবিলাকৰ অৰ্থ ওলাব গৈছে। গতিকে মই দিছোঁ কেইটামান শব্দ যে জননী দিছোঁ, জননী মানে হৈছে আই বা মাতৃ। তাৰপিছত মৃত্যুক গছকি মানে মৃত্যুক ভয় ত্যাগ কৰি। তাৰপিছত দুৰ্জয় মানে কি, দুৰ্জয় মানে হ'ব সহজে জয় কৰিব নোৱাৰি, যাক বাধা দিব নোৱাৰি। তাৰপিছত দুৰ্মুদ মানে কি যে অজয় বা নতি স্বীকাৰ নকৰা। তাৰপিছত 5 নম্বৰ প্ৰশ্ন যে গীতটোৰ মূল ভাৱ লিখা, অৰ্থাৎ জাগা জননীৰ সন্তানৰ মূল ভাৱ। এইটো খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব। তোমালোকে ভালকৈ পঢ়িবা। একেবাৰে শ্বৰ্টকে দি দিছোঁ তোমালোকৰ এনচাৰ, যাতে তোমালোকে ইমান মুখস্থ কৰাত টান নহয়। উত্তৰ লিখিবা যে দেশ মাতৃৰ আহ্বানত দেশৰ সুসন্তানসকল যুগে যুগে নিজ কৰ্তব্যত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। তাৰপিছত দিবা যে দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী আৰু দুৰ্জয় সাহসী কৰি তোলে। নিজ দেশ মাতৃ ৰক্ষা কৰিবলৈ মাতৃভূমিৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ অতন্দ্ৰ প্ৰহৰী। এই সকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব।
তাৰপিছত খ নম্বৰ বিলাক দিছে যে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ বাবে দিছে 6 নম্বৰ প্ৰশ্ন যে বাক্য ৰচনা কৰা আমাক দিছে শক্তিমান কাপুৰুষ নিনান্দ অজয় আৰু অভিযান সো আমি বাক্য ৰচনা কৰিম যে প্ৰথমত দিছো মই শক্তিমান যে শক্তিমান পুৰুষে কাৰোলৈকেও ভয় নকৰে তাৰপিছত কাপুৰুষ যে সমাজ আৰু দেশৰ অন্যায় কাপুৰুষে কাম গতিকে সমাজ আৰু দেশৰ অন্যায় কাপুৰুষৰহে কাম তাৰপিছত নিনান্দ যেটো দিছে নিনান্দ লিখিম যে গহন গঠন চৰাই চিৰিকটি ফুললিত নিনান্দে মনৰ বৰ আনন্দ দিয়ে তাৰপিছত অজয় যে মহাবীৰ লাচিত এগৰাকী অজয় বীৰ আছিল তাৰপিছত অভিযান যে সৰ্বশিক্ষা অভিযানে অসমৰ শিক্ষা জগতত নতুন পথৰ সন্ধান দিছে তাৰপিছত 7 নম্বৰ প্ৰশ্ন দিছে যে সন্ধি গঠন কৰা আৰু ভাঙা সন্ধি গঠন কৰা আৰু ভাঙা প্ৰথম দিছে আমাক দেৱ গতিকে দেৱযোগ অসুৰ দেৱাসুৰ তাৰপিছত মহৰ্ষি ইকুৱেল টু কি হ'ব মহাযোগ ঋষি তাৰপিছত মূৰ যোগ অৰি মুৰাৰী তাৰপিছত দিছে নৰেন্দ্ৰ গতিকে নৰ যোগ ইন্দ্ৰ তাৰপিছত কুশ যোগ আসন কুশাসন তাৰপিছত 10 যোগ আনন্দ দশানন ঠিক আছে বুজি পাইছা তোমালোকে এতিয়া তোমালোকক দিছে যে মনোযোগ কি হ'ব মনোযোগ যোগ তাৰপিছত যি আমাক দিছে বিদ্যালংকাৰ গতিকে ইয়াত হ'ব বিদ্যাযোগ অলংকাৰ কি হ'ব বিদ্যালংকাৰ তাৰপিছত উল্লেখ যোগ উদ্যোগ লেখ উল্লেখ তাৰপিছত মহাযোগ অৰ্ণৱ মহাৰ্ণৱ তাৰপিছত উজ্জ্বল উদ্যোগ জল তাৰপিছত নাবিক নৌযোগ ইক নাবিক এইটো খুবই ইম্পৰ্টেণ্ট ঠিক আছে এইটো পৰীক্ষাত আহে নাবিক তাৰপিছত দিগন্ত দিগযোগ অন্ত দিগন্ত তাৰপিছত এইটো দিগন্ত দুইবাৰ কৈছে দিগযোগ অন্ত দিগন্ত ঠিক আছে এটা লিখি লয় এইটো ডাবল কৈছে সো এইখিনি গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি 8 নম্বৰটো নাই ডাইৰেক্ট 9 নম্বৰ চাম 9 নম্বৰ প্ৰশ্নবিলাক দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা সো আমি উত্তৰ কি দিছে প্ৰশ্ন যে মৃত্যু জয় কাপুৰুষ ভয় শত্ৰু দুৰ্বল উত্তৰ লিখিম যে মৃত্যু জন্ম বিপৰীত শব্দ কৈছে মৃত্যু জন্ম জয় পৰাজয় কাপুৰুষ সুপুৰুষ তাৰপিছত ভয় সাহস নিৰ্ভয় শত্ৰু মিত্ৰ দুৰ্বল সবল এতিয়া নেক্সট যে আমাক দিছে 10 নম্বৰ আমাক দিছে যে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ আমাক লিখিবলৈ কৈছে সো জননী দিছে আমাক এটা কৰি দিছে যে মৃত্যু মৰণ দেহ ত্যাগ স্বৰ্গ গমন আৰু পৰলোক গমন গতিকে এইটো মই আৰু দিয়া নাই মৃত্যুটো তাৰ পিছত আছে জননী গতিকে জননী কি হৈ যাব মাতৃ মাক আই জন্মদাত্ৰী তাৰপিছত সন্তান কি হ'ব পুত্ৰ পুত্ৰী তনয় বা তনয়া তাৰপিছত বীৰ আছে গতিকে বীৰ হ'ব নায়ক নেতা শক্তিমান শক্তিবন্ত তাৰপিছত নিনাদ শব্দ ধ্বনি বা মাত 11 নম্বৰ প্ৰশ্ন দিছে যে এটা শব্দত প্ৰকাশ কৰা ক নম্বৰ দিছে যে সাহস নথকা মানুহ সো উত্তৰ হৈ যাব অসাহসী তাৰপিছত খ নম্বৰ যে জাকৈৰে মাছ ধৰা মানুহ কি হয় জাকৈয়া তাৰপিছত গ নম্বৰ প্ৰশ্ন যে এটো 11 গ যে যাৰ শক্তি আছে কি হ'ব শক্তিমান বা শক্তিবন্ত তাৰপিছত খ নম্বৰ যে যাক জিকিব নোৱাৰি কি হ'ব এইটো অজয় বা অজিনী